হয় আজিৰ দিনটো বুলি নহয় প্ৰত্যেকটো দিনতেই নিৰ্বাচনী কুচকাৱাৰ হোৱাৰ পিছতেই আজি UPPL দলত বিভিন্ন ৰাজনৈতিক দলৰ ফালৰ পৰা যোগদান কৰা আমি দেখিবলৈ পাইছে আপোনালোকৰ মিডিয়া যোগেদি সকলোৱে গম পাইছে ইয়াত বিশেষকৈ BPFৰ ফালৰ পৰা আমাৰ দললৈ আহাটো আমি দেখিবলৈ পাইছোঁ আৰু অন্য ৰাজনৈতিক দলৰ ফালৰ পৰা আহিছে কিন্তু আজি স্পেচিয়েলি এই মুহূৰ্তত আমাৰ যিখিনি নিউ কামাৰ্ছ যিবিলাকে আজি নিউ ভোটাৰ্ছ তেখেতসকলে আজি UPPL দলত আজি 150তকৈ বেছি যুৱক যুৱতীসকলে আজি যোগদান কৰিলে নিশ্চয় সেইটো এই কাৰণে যোগদান কৰিছে যে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPL আৰু মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰে 32টা ফ্লেগশ্বিপ আঁচনি তেখেতে যুগুতাইছে আৰু সেই 32টা ফ্লেগশ্বিপ আঁচনিৰ মাজত যেনেকৈ UPSCৰ কাৰণে যিখিনি কোচিং কৰা হৈছে বডোফা সুপাৰ 50 ইঞ্জিনিয়াৰিঙত APSCত UPSCত আৰু মেডিকেলত এনেকুৱা আঁচনিবোৰ আছে আৰু ইয়াৰ দ্বাৰা নিশ্চয়কৈ ইউথসকলৰে লাভান্বিত হ'ব আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি মিছন আৰু ভিজন তেখেতৰ যিখিনি প্ৰিন্সিপাল আইডিঅলজি এইখিনি ভাল পাই কিনে আজি দলে দলে UPPL দলত যোগদান কৰাত আমি দেখিবলৈ পাইছোঁ ইয়ে শুভ লক্ষণ কাৰণ আমাৰ দেশত 60% ইউথ আছে সেই ইউথসকলক আমি সঠিক দিশত আগবঢ়াই যোৱাটো আমি বিচাৰোঁ সঠিক দিশত তেওঁলোকক যদি আমি তেখেতসকলৰ এনাৰ্জি তেখেতসকলৰ ইমোশ্যন সেইটোতো যদি আমি সঠিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ দেশখন নিশ্চয়কৈ উন্নত হ'ব আমাৰ BTRখন উন্নত হ'ব আমাৰ অসমখন উন্নত হ'ব আপুনি বৰ্তমান অনুভৱ বুলি ক'বলৈ গ'লে তেনেকৈ বিশেষ অনুভৱ নাই কাৰণ এছেম্বলিত যেনেকৈ মানে পাৰ্লামেণ্টতে এনেকৈ হ'ব তো ইয়াত বিশেষ এটা মই পাৰ্থক্য মই দেখা নাই আৰু মই নৰ্মেলি আছোঁ যে ইয়াৰ উৎকণ্ঠা একো নাই কাৰণ বিধায়ক হিচাপে যেতিয়া নিৰ্বাচন হৈছিল তেতিয়াও মই সেই একে অৱস্থাতে আছিলোঁ মই তেনেকৈ উৎকণ্ঠা মোৰ নাছিলে নৰ্মেলি মই থাকিছোঁ আৰু নৰ্মেলি পাৰ কৰাইছোঁ আৰু বিধায়ক হিচাপে যেনেকৈ 31,000 ভোটৰ ব্যৱধানত মোক জয়যুক্ত কৰাইছিলে এইবুলি MP নিৰ্বাচনত পাৰ্লামেণ্টৰ নিৰ্বাচনত নিশ্চয়কৈ আজি ৰাইজৰ উৎসাহটো দেখিছোঁ ৰাইজৰ যিখিনি UPPLৰ প্ৰতি বা NDAৰ প্ৰতি যিখিনি আকৃষ্ট হোৱাটো দেখিছোঁ তাত ব্যৱধানৰ কথা যদি কোৱা যায় 2.5 লাখৰ পৰা 3 লাখ ব্যৱধানৰ আমি দেখিবলৈ গৈ আছোঁ নৱসমাৰ শৰণীয়া যিখিনি পকেট ভোট আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণত এইবোৰ আমাৰ BTR অঞ্চলৰ পৰা আউট হৈ গ'ল আৰু তাত দেখিছোঁ আমি 4টা মানে সমষ্টি সেই 4টা সমষ্টিৰ পৰা প্ৰায় 3 লাখ ভোটাৰ আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা বাহিৰত গ'ল তো এইটোৱে তেখেতৰ জিকাৰ এটা মূল আছিলে তো 3 লাখ ভোটাৰে যদি বাহিৰত গ'ল তেতিয়া যোৱা নিৰ্বাচনত তেখেতে টোটেল 4.5 লাখ মান পাইছিলে তো 3 লাখ যদি বাহিৰত গুচি গ'ল কিমান থাকিল আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই অঞ্চলৰ শান্তি আনাৰ পিছত এই অঞ্চলৰ ভাতৃত্ববোধটো আজি জগাই তোলাৰ পিছত আজি এই অঞ্চলৰ উন্নতিৰ যিখিনি ধাৰা সেইটো আনাৰ পিছত আজি ৰাইজ অতিকৈ সন্তুষ্ট তেখেতসকলৰ আশাবাদী যে আজি NDAৰ পক্ষতে তেখেতসকল আছে তেনে ক্ষেত্ৰত তেখেতৰ যি বিভেদকামী ৰাজনীতি সমাজক মানে ভাগ কৰি যিখিনি ৰাজনীতি বা বিয়পাই যি ৰাজনীতি কৰিব বিচাৰিছে আজিৰ তাৰিখত মই ভাবোঁ আমাৰ কোকৰাঝাৰবাসী ৰাইজ সেইটোত ফল নাযায় আৰু তেনেকৈ বিভেদকামী ৰাজনীতিত কেতিয়াও তেওঁলোকে সহযোগ নকৰে যাৰ কাৰণে তেখেতৰ যিখিনি যাত্ৰা সেই যাত্ৰা নিশ্চয়কৈ ফুল ষ্টপ পৰিব আৰু তেখেতৰ নিচিনা বিভেদকামী ৰাজনীতি চিৰদিনৰ কাৰণে আগন্তুক যিখিনি লোকসভা নিৰ্বাচনৰ যিখিনি ফলাফল তাৰ পিছতে সেইটো ফুল ষ্টপ লাগিব আৰু আমাৰ এই অঞ্চলৰ শান্তিৰ বাৰ্তাটো নিশ্চয়কৈ আমি সকলো ব্যক্তি বা সকলো সমাজৰ মাজত এইখিনি আমি শুনিবলৈ পাম আৰু ৰাইজ ইয়াৰ কাৰণে নিশ্চয়কৈ আগবাঢ়ি আহিব প্ৰচাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ নমিনেশ্যন নিশ্চয়কৈ হ'ব লাগিব কাৰণ ষ্টাৰ কেম্পেইনাৰবিলাক নমিনেশ্যন হোৱাৰ পিছতহে আহে তো এনে CM তো আছেই আমাৰ
অসমৰ CM তেখেতটো আহিবই তাৰপিছত কেন্দ্ৰীয় নেতাকৰ্মী হয়তো তেখেতসকলে নিশ্চয় মিলাই ল'ব প্ৰধানমন্ত্ৰী নাইবা গৃহমন্ত্ৰী আপুনি কোকৰাঝাৰ ইমান লেভেললৈকে আমি ভাবা নাই কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টিটো প্ৰধানমন্ত্ৰী আহিব লগা বা হোম মিনিষ্টাৰ আনিব লগা পৰিৱেশ আজি সেইখিনি পৰিৱেশ নাই কাৰণ অলৰেডি আমি 70% ভোট শ্বেয়াৰ পাবলৈ আমি গতি কৰিছোঁ সেইলেখে এইকাৰণে কেন্দ্ৰীয়ভাৱে নেতাসকলক আনিব লগা হয়তো তেনেকেই এটা সেই পৰিৱেশ সেইটো নিশ্চয় নাহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট আৰু আমাৰ বিত্তীয় প্ৰধান আছে সেইটোতে যথেষ্ট নিশ্চয় হ'ব বুলি মই ধাৰণা কৰোঁ